যেটো কেএলও গঠন হৈছিল মানে কোচ ৰাজবংশীৰ সংগঠন এটো কোৱা হয় যে কেএলও আসলতে আলফাৰ দৰকাৰ আছিল সেই টাইমত আলফাৰ যোগাযোগ কৰাৰ কাৰণে হিফালে ভুটান যোৱাৰ কাৰণে হিফালে নেপাল যোৱাৰ কাৰণে তাৰ কাৰণে হে কেএলওৰ গঠন মানে গঠনত সহায় কৰা বুলি কয় আৰু এনেকুৱা এটা চুক্তি হোৱা বুলি কয় যে অসমৰ কোনো জায়গা বিমান নকৰিব কেএলও কিন্তু তাৰ পিছত কেএলও যেতিয়া শক্তিশালী হ'ল তেওঁলোকে অসমৰো মানে অংশ ডিমান্ড কৰিল কিবা কৰিল সেইটো পিছৰ ইতিহাসৰ কথা তো এই যে কোচ ৰাজবংশী মানুহখিনি বা কোচ মানুহখিনি প্ৰথমতে ধৰক এই কাষ্ট হিন্দুখিনিৰ দ্বাৰা প্ৰতাৰিত হ'ল ৰাজবংশী হ'ল তাৰ পিছত আসুৰ আন্দোলনৰ টাইমত প্ৰতাৰিত হ'ল তাৰ পিছত এই যে ধৰক আলফাৰ আন্দোলনৰ টাইমতো প্ৰতাৰিত হ'ল আৰু বৰ্তমান এটা ট্ৰেন্ড দেখা গৈছে যে বাৰে বাৰে উচ্চতাই থকা হৈছে সেইটো ট্ৰেন্ড অলপ কমিল এতিয়া যে যেতিয়া বড়ো আন্দোলন হয় বা বড়ো মুভমেন্টটো মানে অলপ বেছিকৈ গঢ়ি হেৰি হয় সেই টাইমতে আক্ৰাসুৰ ফালৰ পৰা কিবা এটা ষ্ট্ৰং ষ্টেটমেণ্ট দিয়া হয় বড়োৰ এগেইনষ্টত আৰু এই প্ৰশ্নটো মই মানে বিশ্বজিৎ ৰায়কো কৰিছিলোঁ যে এই যে ধৰক বড়ো আন্দোলন যেতিয়া কিবা এটা বেছিকৈ আহে পেপাৰত সেইটো টাইমতে আৰু কোচ ৰাজবংশীৰ আন্দোলনটো বেছি ৰিলেভেন্স দিয়া হয় অসমীয়া মিডিয়াত আজি যদি এপছয়ে কিবা এটা আন্দোলন ঘোষণা কৰিল বিশ্বজিৎ ৰায় কিবা এটা কথা ক'লেও তাৰমানে ডাঙৰ নিউজ হিচাপে প্ৰতিদিনত বা যিকোনো নিউজ পেপাৰত প্ৰকাশিত কৰে এইটো এটা সাংঘাতিক ধৰণৰ খেল এটা নহয় জানো তাৰমানে যে কাউণ্টাৰ দিয়াৰ কাৰণে কোচ ৰাজবংশীখিনিৰ মানে কান্ধত বন্দুক থৈ গুলিয়া টাইপৰ কথা নহয় নহয় এই কথাটোতো আপুনি যিটো কথা ক'লে যে কোচ ৰাজবংশী এই যে মানে কেএলওৰ যিটো গঠন কেএলও আপোনাৰ গঠন হোৱাৰ পাক মুহূৰ্তত আলফাত মোৰ এগৰাকী বন্ধু আছিল দেই তেতিয়া তেওঁৰ নাম আছিল অশান্ত বাগফুকন তেওঁ অৰ্গেনাইজিং চিফ আছিল তেওঁ মোৰ ব্যক্তিগত বন্ধু আছিল আৰু ব্যক্তিগত বন্ধু হিচাপে মানে বহুত মানে হেৰি আৰু তেওঁৰ কাৰণে মই বহুত আৰ্মিৰ হেৰিও ফেচ কৰিছোঁ কিন্তু মানে হেৰি বুলি কিন্তু তেওঁ মোৰ বন্ধু আছিল আৰু বন্ধু হিচাপে তেওঁ মানে এবাৰ কি কৰিলে যে কোচ ৰাজবংশীৰ লগত আলফাৰ কিন্তু আলোচনা কৰাৰ কাৰণে এটা বিৰাট ইচ্ছা আছিল বিশেষকৈ পৰেশ বৰুৱাৰ তাৰপিছত মানে তেওঁ মোক ক'লে তেতিয়া তেওঁ কিন্তু কোকৰাঝাৰৰ ঘুনঘুনি এটা গাঁৱত বাহৰ পাতি আছিল তেতিয়া তেওঁ মোক মানে হেৰি কৰি মাতিলে যে বৰ্মন এটা কথা আছে যে মানে হেৰি আমি মানে হেৰি আপোনালোকৰ কোনোবা ৰাজবংশী ইণ্টেলেকচুৱেলক আমাৰ পৰেশ বৰুৱা হেৰিৰ লগত হেৰি মানে সেনাপ্ৰধানৰ লগত এটা বাৰ্তা আলাপ কৰাই দিব পাৰি নেকি তেতিয়া মই ক'লোঁ যে এই কমতাপুৰ সম্পৰ্কত যিসকলে চিন্তা চৰ্চা কৰিছে তেওঁলোকৰ ভিতৰত আপোনাৰ মোৰ চিনাকিৰ ভিতৰত মানে পঞ্চানন মল্লিক বুলি এগৰাকী আছে তেওঁ মানে জলপাইগুৰি হুচুলুৰ ডাঙা তেওঁ ক'লে কি যে আমাক লৈ যাব নেকি মই ক'লোঁ লৈ যোৱাটো কোনো আপত্তি নাই তেওঁ যদি আলোচনা কৰে বা কিবা কৰে এইটো বেলেগ কথা তাৰপিছত মোৰ আপোনাৰ তেতিয়া বেংগলৰ ভাষাটো লৈ অলপ প্ৰব্লেম আছিল তেতিয়া মই আপোনাৰ হেৰি কি কয় মানে এতিয়াৰ মানে এই কি কয় সাংসদ ৰাজবংশী সাংসদ নগেন্দ্ৰ ৰায় তেতিয়া BRPLত চাকৰি কৰে তেওঁ মোৰ মানে কোচ ৰাজবংশী সংগঠনৰ লগত বিশেষভাৱে জড়িত মই নগেনক ক'লোঁ যে এনেকুৱা কথা মানে বেংগল যাব লাগে তাৰপিছত আমি এনেকৈ বেংগল গৈছিলোঁ বেংগল যোৱাৰ পিছত মল্লিকৰ লগত কথা হৈছিল মল্লিকৰ লগত কথা হোৱাৰ পিছত মল্লিকে তেতিয়া কিন্তু আলফাক মানে ভালে প্ৰশ্ন কৰিছিল তেওঁলোকে মানে ফিলচফিটো সুধিছিল দেই যে মানে আচলতে আলফাৰ মানে ফিলচফিটো কি তেতিয়া ফুকন মানে আজি ক'ব মানুহজন নাই মই কোৱা অলপ অসুবিধা হৈছে ফুকনে তেতিয়া কিন্তু ফিলচফিটো ক'ব পৰা নাছিল তেতিয়া কিন্তু মল্লিকে কৈছিল যে ফিলচফি ন'লে তেতিয়া বাবা ডাকাতিৰ দল হবে এটা স্পষ্ট কৈছিল তেতিয়া মোক হেৰি ফুকনে সুধিছিল যে ফিলচফি মই ক'লোঁ যেনেকৈ আমাৰ যেনেকৈ মানে আজি যিটো আমি চাওঁ হিন্দু ফিলচফি যে অস্বস্থ মাহত দি বজো এনেকৈ হেৰি ধৰক সেই টাইপৰ আৰু যে আলফাক এনেকুৱা ধৰণৰ দৰ্শন লৈ আপোনাৰ এই হেৰিটোত নামিছে সেই কথাটো ক'ব লাগিবতো আৰু এইটো যদি ক'ব হেৰি তাৰপিছতো এইটো লৈ কিবা তাৰপিছত তেওঁ যেনিবা মানে পৰেশ বৰুৱাৰ লগত চিঠিখন দিলে যদিও তেওঁ মানে তেওঁ কিন্তু মানে এই আলোচনা অনুষ্ঠিত নহ'ব বুলি মানে ৰিপ্লাই হেৰি কৰি দিল গতিকে এনেকুৱা এই এটা ঘটনাৰ পিছত
তেওঁলোকৰ কিন্তু বেংগলত যোৱা দুৱাৰখন মুকলি হৈছিল আৰু বিশেষকৈ আমাৰ এই যে দিলীপ মিষ্টাৰ ব্ৰাউনে এই কেলো হেৰি গঠন কৰাৰ ক্ষেত্ৰত এটা আগভাগ লৈছিল মানে তেওঁ কিন্তু অসমৰ ফকীৰাগাৰামৰ এতিয়া মানে তেওঁ গুৱাহাটীতে থাকে গতিকে মাজতে কেলক মানে তেওঁৱে আকৌ হেৰি কৰিলে গতিকে এনেকুৱা এটা পৰিস্থিতিত মানে এই কেলৰ হেৰিবিলাক হ'ল আৰু এইবিলাকতো বহুত কথা এতিয়া এইবিলাক মানে এনেকুৱা হৈছে যে এইবিলাক ক'বলৈ মানে লাজেই লাগে আৰু যিটো কথা আহিছে যে বড়ো আন্দোলনটো আৰম্ভ হ'লে এইটো আৰম্ভ হয় এইটো আচলতে এই বস্তুটো মানে গোটেই আক্ৰাছুৰ যিটো মূল দাবী এই মূল দাবী যে কমতাপুৰ যিটো হেৰি এইটো কিন্তু বড়ো আন্দোলনটোৰ সমান্তৰালভাৱে এইটো চলিছিল এই দাবীটো অকল যে মানে 1900 মানে আক্ৰাছু গঠন হোৱাতে হৈছে এইটো নহয় এই দাবীটো 1955 চনতো হৈছে মানে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠন আয়োগ যেতিয়া আহিছিল তেতিয়াও স্মাৰকপত্ৰ দিছিল সেই সময়ৰ নেতাসকলে মানে এটা সময়ত আপোনাৰ এই ৰাজা অজিত নাৰায়ণ দেৱে হওক লালজীয়ে হওক বা আপোনাৰ এই সৰ্বকৰ কি কয় ডাক্তাৰ কৃষ্ণকান্ত বৰুৱাই হওক তেওঁলোকে কিন্তু এইটো হেৰি দিছিল মানে যে আমাক কমতা ৰাজ্যখন লাগে বুলি তে সেইটো বস্তু কিবা কাৰণত আপোনাৰ মানে লাষ্ট মানে নিশ্চুপ হৈ থাকিল আৰু এটা সময়ত যেতিয়া বড়ো আন্দোলনটো আৰম্ভ হ'ল তেতিয়া দেখা গ'ল যে আক্ৰাছুৰ নেতৃত্বত তেতিয়া কমতাপুৰৰ কথাটো আহিল আৰু কমতাপুৰৰ কথাটো অহাৰ লগে লগে তেতিয়া মানে এই যথেষ্ট হেৰি হৈছিল কিন্তু যথেষ্ট এটা মানে আপোনাৰ কাউণ্টাৰ হেৰিটো হৈছিল কাৰণ এই গোটেই যদি ইতিহাসটো চোৱা যায় এইটো কোচ ৰাজবংশীসকলৰ ইতিহাস যদি কোচ ৰাজবংশী এখন মানে কোচ ৰাজ্যৰ ওপৰত যদি এখন বড়ো ৰাজ্য হ'ব লাগে তেতিয়া সেইখনক ইতিহাসটো বদলাব লাগিব আৰু ইতিহাস বদলোৱাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিলে সেই প্ৰক্ৰিয়াটো আপোনালোকে যদি চায় তেওঁলোকে মই ঠিক 89-90 চনত তেওঁলোকে কোকৰাঝাৰত এখন মানে আপোনাৰ বুৰঞ্জীৰ ওপৰত এখন কৰ্মশালা পাতিছিলে কৰ্মশালাত তেওঁলোকে এখন পুস্তিকা উলিয়াইছিল তেওঁলোকৰ বুৰঞ্জী নাছিল পৰৱৰ্তী কালত কিন্তু তেওঁলোকে বুৰঞ্জী সৃষ্টি কৰিছে হীৰাচৰণে হওক জনকলালে হওক আজি কিন্তু বুৰঞ্জীৰ সৃষ্টি কৰিছে কিন্তু তেওঁলোকে বুৰঞ্জীৰ সৃষ্টি কৰি আপোনালোকে কোচ ৰাজ্যটোক বড়ো ৰাজ্যত পৰিণত কৰাৰ কাৰণে সক্ষম হৈছে আৰু এই যিটো দাবী চলি থাকিল আজিতো কোচ ৰাজবংশীসকলৰ যিটো মানসিকতা মানে যিটো আপুনি যিটো কৈছে যে মানে বড়ো আন্দোলন আৰম্ভ হ'লে কোচৰ হেৰিটো আৰম্ভ হয় আচলতে কি হৈছে যে এটা শ্ৰেণীৰ দ্বাৰা তেওঁলোকে মানে হেৰি হয় তেওঁলোকে যে নিজা হেৰি যে কোচসকলৰ কাৰণে কৰিব লাগে এইটো মানসিকতা নাই আজি যিটো ৰূপসী বিমানবন্দৰৰ যিটো ঘটনা ঘটিছে এই ৰূপসী বিমানবন্দৰটো মানে নাম পৰিৱৰ্তনৰ যিটো ঘটনা ঘটিছে এইটো সময়তো আজি কোচসকলতো একত্ৰিতভাৱে যে আমাৰ সেই সময়ৰ কোচ হাজো ৰাজ্য বা বিজিনী ৰাজ্যৰ ঐতিহাসিক ৰূপসী হেৰিটোক আমি বন্দৰটোক ৰক্ষা কৰিব লাগে সকলোৱে মিলিত আজিৰ তাৰিখত থিয় হ'ব লাগিছিল সেইটোতো হোৱা নাই তেওঁলোকে কোনোবা হিমন্ত বিশ্ব কোনোবাই মানে কিবা এইবিলাকতহে ব্যস্ত হৈ আছে তেওঁলোকে হোৱা নাই অকল মানে এই কি কয় মানে পৰ্টেল টিভি অমুক তমুকতে তেওঁলোকে সাক্ষাৎকাৰ দি তাতে আপোনাৰ তেওঁলোকে মানে সুন্নত গদা ঘূৰাইছে সেইটোতো নহ'ব আজি যদি যোগী চৰকাৰে যদি আজি মানে সেই এলাহাবাদক হেৰিক যদি আপোনাৰ প্ৰয়াগৰাজ বনাব পাৰে তে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ তেওঁ হেৰি চৰকাৰে আপোনাৰ এই কি কয় ৰূপসী বিমানবন্দৰৰ ইতিহাস বদলি কৰি কালীচৰণ ব্ৰহ্ম কিয় বনাব আৰু এই গোটেই বস্তুটো কিন্তু বড়োকৰণ কৰা হৈছে আমি মানে কোচ ৰাজবংশীসকল বড়ো বিৰোধী নহয় বা বড়ো সংস্কাৰৰ বিৰোধী নহয় আমি সন্মানে কৰোঁ কিন্তু ঘটনা হৈছে কি তেওঁলোকৰ যিটো বড়োকৰণৰ যিটো হেৰি মানে যিটো মানসিকতা সেইটোকতো আমি প্ৰশ্ৰয় দিয়াটো উচিত নহয় কিন্তু সেইটোক মানে আমি যে বাধা দিম বা সেইটোক যে আমি এটা মানে একদম মানে আমি যে কি ক'ব এইটো প্ৰণালীবদ্ধভাৱে মেথডলজিকেলি যে আমি এটা বাধা দিব পাৰিম সেই শক্তিটো কিন্তু আমি এতিয়ালৈকে সঞ্চয় কৰিব পৰা নাই আৰু যাৰ ফলত কি হয় যে এটা উকমুকনি উঠিব যে বিমানবন্দৰটো এনেকুৱা হৈছে গতিকে কোচ ৰাজবংশী এটা হুংকাৰ দিয়াৰ পিছত কেইজন মানুহক মাতি লৈ যাব সুবিধা দিব বাছ তেওঁলোক চেছ এইটোৱে চলছে খুৰা তাৰমানে আপুনি যে এই গোটেইখিনি
কথা কৈছে তাতে এটা কথা আহিছে যে আমাৰ বস্তুখিনি বহুত তাৰমানে ছুপাৰফিচিয়েল টাইপ মানে ওপৰে ওপৰে খালি আমি একদম আত্মবিশ্লেষণ কৰা নাই আমি কাই হয় আমি কি হয় সেই বিষয়ে আমি কোনোদিন ভাল কৰি মানে চিন্তা চৰ্চা কৰা নাই আমাৰ মূল প্ৰব্লেম কি সেই লৈ আমাৰ আলোচনা হোৱা নাই কোনোদিন এতিয়া ধৰক এই যে আপুনি কৈছে যে পলিটিকেল ইস্যুজবিলাক যে আহি আছে এনেকৈ আপুনি এইটো নাভাবে নেকি যে কিছুমান একদম বেছিক ছ'চিয়েল ইস্যু আছে ইকনমিক ইস্যু আছে যাৰ ফলত এই আউটকাম হিচাপে আমাৰ যিটো বাহিৰত দেখা গৈছে যে সব ফালৰ পৰা আমাক মানে চেপি খুন্দি মাৰি আছে আমাক প্ৰবঞ্চনা কৰি আছে এই বস্তুটো এই যে কিছুমান আপুনি ধৰক ছ'চিয়েল এতিয়া মনস্তত্বৰ কথা কৈছে আপুনি যে আমাৰ হিন্দু হোৱাৰ ফলত এই ওপৰৰ জাতি সৰুৰ জাতি যিটো কাষ্ট এটা কনচিয়াছনেছ এটা আহিল তাৰ ফলত আমাৰ মানে সাংঘাতিক মনস্তাত্ত্বিক এটা প্ৰভাৱ এটা আছে তো আমি এইটো কৰা উচিত নহয় নেকি যে আমি আত্মবিশ্লেষণ কৰোঁ বা আমি আমাৰ খালি পলিটিকেল নহয় ধৰক ইকনমিক ৰিজন বা ছ'চিয়েল যিবিলাক ৰিজন সেইবিলাকো আমি ভাবি চোৱাটো উচিত বুলি আপুনি নাভাবে নেকি বৰ্তমান তাৰিখত আমিতো এটা জাতি বা এটা জনগোষ্ঠী যদি জীয়াই থাকিব লগা হয় যদি মানে নিজৰ নিজৰ অস্তিত্ব বজাই ৰাখিব লগা হয় তেতিয়াহ'লে ইকনমিটো বহুত প্ৰয়োজন হয় আৰু যিটো জাতিৰ মানে নিজা এটা হেৰি নাথাকিব আজি এনেকুৱা হৈছে যে কোচ ৰাজবংশীসকলৰ আচলতে এটা সময়ত ইকনমিটো আছিল আপোনাৰ ভূমি গোটেই ৰাজ্যটোৱে আমাৰ আছিল গতিকে ভূমি আছিল আৰু এই ভূমিটো কি হ'ল যে আমি ধৰক মানে 1947 পিছত আমি পশ্চিমৰ হাৱাত আৰু 79 চনৰ পিছত আমি পূবৰ হাৱাত আমি গোটেই আমাৰ ভূমিবিলাকে বিক্ৰী কৰি দিলোঁ যিটো আমাৰ মানে মূল হেৰি আছিল আমি এটা সময়ত আমি খেতি বাতি সেইবিলাকৰ ওপৰতে নিৰ্ভৰশীল আছিল তাৰ ওপৰত আমাৰ সংস্কৃতিটো নিৰ্ভৰশীল আছিল গতিকে আজি দেখা গৈছে যে আমাৰ ভূমি হেৰুৱাৰ লগে লগে আমাৰ সংস্কৃতিও নাই আমি এতিয়া কি হৈছে যে মানে 1952 চনত আপোনাৰ এই কি লতাশিল খেলপথাৰত যি বিহু আহিল মঞ্চ বিহু আহিল সেই বিহুলৈ এতিয়া আমি ব্যতিব্যস্ত আমাৰ কালচাৰলৈতো আমি এতিয়া নাই কাৰণ আমাৰ ভূমিয়ে নাই আমাৰ ভূমি নাই আমি এতিয়া খেতি নকৰোঁ আমি এতিয়া খেতি বাতিৰ লগত আমি জড়িত নহয় আমাৰ এতিয়া গৰু চুপকুৱা দমাচি নাই আমাৰ এতিয়া আমি যে মানে হেৰিবিলাক যে কৰিম এইবিলাকতো আমাৰ নাই গতিকে মানে ইকনমিৰ ওপৰত বহুত কথা ডিপেণ্ড কৰে আজি আপোনাৰ মানে দেখা গৈছে যে আমাৰ হেৰিটো কি হৈছে আমাৰ কালচাৰটো কি হৈছে আমাৰ নতুন কালচাৰ হৈছে যে আমি মাটি এক কঠা মাটি বিক্ৰী কৰি দিছোঁ 30 লাখ টকা পাইছোঁ 30 লাখ টকা দি এখন গাড়ী কিনিছোঁ কিছু নতুন কালচাৰ আমি লৈ আহিছোঁ বিশ্বায়নৰ হাৱাত আমি এনেকৈ মানে হেৰি কৰিছোঁ যে আমাৰ কালচাৰটো এতিয়া এনেকুৱা হ'ল যে আমি মানে গাড়ী মটৰ ঘূৰি ফুৰাটোৱে হ'ল এইটোতো এনেকৈ আমাৰ কালচাৰটো ধ্বংস হৈ গ'ল ধৰক মানে মই এইটো কথা ক'ব খুজি আছোঁ যে আমি যেতিয়া তাৰমানে জাতিটোৰ কথা ভাবোঁ আমি খালি ওচৰৰ কমিউনিটিখিনিৰ কথা ফালে চাওঁ মানে আমাৰ মানুহখিনিয়ে তেনেকৈ চায় ধৰক আমি বড়োখিনিৰ কথা কৈ আছোঁ কিন্তু এতিয়া ধৰক আমাৰ যিটো বৰ্তমান মানে পৰিস্থিতিৰ কথা কৈছে বহুত চিমিলাৰিটি এটা পোৱা যায় ধৰক তামিলনাডুৰ যিটো দ্ৰাবিড় মুভমেণ্ট পেৰিয়াৰে আৰম্ভ কৰা আজি দ্ৰাবিড় মুনাত্ৰা কাজিগাম DMK বহুত ৰিলেটেড হয় মানে যে সিহঁতৰ কি হ'ল যে আমি দ্ৰাবিড়িয়ান হিচাপে আমাৰ ছেপাৰেট আইডেণ্টিটি আৰু তাক আমি ৰিভাইভেল মানে কৰিব লাগে তেনেকুৱা এটা সিহঁতৰ মানে পেৰিয়াৰৰ মুভমেণ্ট আৰম্ভ হ'ল বা যদি নৰ্থ ইষ্টত চোৱা যায় আমি মেইটেইখিনিৰ কথা চানামাহিজম তাৰপিছত মেইটেই মায়েক গোটেইখিনি আৰু মোৰ তেনেকুৱা কিতাপ এখনৰ কথা মনত পৰিছে বৰ্তমান যিটো ফ্ৰেন্স ফাননৰ কিতাপ আছিল খুব সম্ভৱ মানে ব্লেক স্কিন হোৱাইট মাস্ক আমাৰ সেইটো অৱস্থা হৈছে যে আমি তাৰমানে মুখা এখন পিন্ধি আছোঁ আৰু এনেকুৱা কিছুমান চিন্তা চৰ্চাৰ দৰকাৰ হোৱা যেন মোৰ অনুভৱ হয় তাৰমানে আমি অকল খালি বড়োখিনিক চোৱাটো বা আমাৰ ওচৰৰ বেংগলীখিনিক চোৱাটো তাক বাদ দি আমি অলপ বেছি পৰিসৰটো বহল কৰি আমাৰ জাতিটোৰ বিষয়ে বা আমাৰ কমিউনিটিটোৰ বিষয়ে চিন্তা চৰ্চা কৰাটো উচিত বুলি মই ভাবোঁ আপুনি কি কয় এতিয়াতো তাৰ কাৰণেতো আমাৰতো শিক্ষাৰ প্ৰয়োজন আজি এনেকুৱা হৈছে গাঁও এখনত যদি চোৱা যায় তে আমাৰ মানুহখিনি কিন্তু শিক্ষা দীক্ষাৰ প্ৰতি মানে আগ্ৰহী নহয় মানে এই যে হেৰি গাড়ী মটৰ হাবি জাবি এইবিলাকতহে আগ্ৰহী গতিকে যদি নিজক জানিব লগা হয় বিশ্বখনক যদি জানিব লগা হয়
তেতিয়াহ'লেতো অধ্যয়নৰ প্ৰয়োজন আছে আৰু তো এতিয়াতো অধ্যয়ন কোনেও নকৰে গতিকে আজি যে আমি এই কথাটো ঠিক যে যদি নিজকে নাজানে তো বিশ্বক কেনেকৈ জানিব গতিকে এই কাৰণে মই ভাবোঁ যে আমাৰ কাৰণে এইটো এটা প্ৰব্লেম যে আমি এই মানুহখিনিক যিটো মানসিকতা এই মানসিকতাটোৰ মানে পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি ধৰক শিক্ষিত যিখিনি আচলতে কনচিয়াছ হেৰি তেওঁলোকো কিন্তু আগবাঢ়ি নাহে আৰু সেইটোৱে এটা ডাঙৰ কাৰণ কিন্তু আৰু যিখিনি মানুহ এনেকুৱা এটা দিন আছিল যে কোচ ৰাজবংশী বুলি চিনাকি দিব লাজ পাইছিল মানে কোচ ৰাজবংশীয়ে আপোনাৰ চিনাকি কেতিয়া দিছিল যেতিয়া মানে নিজৰ ল'ৰাক বা ছোৱালীক উপযুক্ত পাত্ৰ বা পাত্ৰী লাগে তেতিয়াহে তেওঁলোকে যে কোন মানে কোচ ৰাজবংশী হেৰি আছে তেতিয়াহে বিচাৰিছিল তেতিয়াহে চিনাকি দিছিল নহ'লেতো নিজৰ জাতিটোকো লুকাই ৰাখিছিল আমি হ'লে মানে জাতি লুকুৱা এটা জাতি তে সেই জাতিটোৰ পৰা এতিয়া যেনিবা অলপ হৈছে যে কোনোবা এতিয়া বোলে ময়ো এজন কোচ ৰাজবংশী বুলি ক'লে বেয়া নাপায় কিন্তু সেনেকুৱাতো এটা হেৰি হৈছিল গতিকে এই মানসিকতাটোৰ আমাৰ পৰিৱৰ্তন হ'ব লাগিব আৰু যদি আমি এতিয়া আমিতো এতিয়া বড়োসকলকে অনুকৰণ কৰাৰ মানে হেৰি হৈছে এটা সময়ত এনেকুৱা আছিল যে বড়োসকলে আমাক অনুকৰণ কৰিছিল কিন্তু আমি এতিয়া বড়োসকলক অনুকৰণ কৰিব লগা হৈছে আমাৰ যদি ইকনমিটো বচাব লগা হয় এতিয়া বড়োসকলে যিটো বিজনেছত লাগিছে বড়োসকলৰ আই মা ভনীসকলে যি ধৰণৰ হেৰি কৰে সেই ধৰণৰ মেণ্টেলিটি আমাৰো গঢ়ি তুলিব লাগিব বঙালীসকলৰ কথাটো বেলেগে তেওঁলোকতো আৰু বেলেগ সুকীয়া হেৰি গতিকে এই গোটেই কথাবিলাকৰ কাৰণে কিন্তু আমাৰ মানে বিৰাট মানে এটা শিক্ষাৰ প্ৰয়োজন হ'ব আৰু আমাৰ সমাজবিলাকক সেই ধৰণৰ মানে এটা সেই মানসিকতাৰে গঢ় দিয়াৰ কাৰণে কিন্তু মানে আচলতে বহুত ধৰণৰ প্ৰচেষ্টা হাতত ল'ব লাগিব খুৰা এটা মানে এনেকুৱা হয় ধৰক খুব সম্ভৱ বাণীকান্ত কাকতিয়ে কৈছিল নেকি যে ভীমৰ গধা মানে ঘূৰাৰ আগতে ভীমৰ গদাডাল ডাঙৰ সামৰ্থ্যখিনি আনি ল'ব লাগিব আগতে তো এতিয়া যে আমাৰ কমিউনিটিৰ এনেকুৱা হয় বহুত সংগঠন থাকে এই বহুত চিঞৰ বাখৰ মানে এই আমি এনেকুৱা কৰি দিম একদম তেজৰ নদী বোৱাই দিম আমি মানে একদম আমাৰ ৰাজ্যত অমুক কৰিম এনেকুৱা ডাঙৰ কথা কয় এতিয়া গাঁও কিছুমানত থাকে ন মানুহ যে মদ খাই এইটো কৰিম মানুহে পাত্তা নিদিয়ে কিন্তু তেওঁৰ মানে ষ্টেণ্ডাৰ্ডটোহে ল' হয় এনেকুৱা হয় এইটো নহয় নেকি যে আমাৰ বৰ্তমানৰ মানুহখিনিয়ে বা নতুন প্ৰজন্মই এই চিঞৰ বাখৰ কৰাতকৈ বেছিকৈ আমাৰ এইবিলাক বস্তুত বেছি ফ'কাছ কৰাটো ধৰক শিক্ষাৰ কথা কৈছে আপুনি আমাৰ যে এটা সাংঘাতিক মনস্তাত্ত্বিক মানে সামগ্ৰিক যিটো মনস্তত্ব তাৰ এটা প্ৰভাৱ আছে সেই তাৰ পৰা মানে ওলাই অহাৰ কাৰণে বা ধৰক ইকনমিৰ কথাটো কৈছে আপুনি তাৰ কাৰণেহে প্ৰচেষ্টা লোৱাটো বেছি দৰকাৰী বুলি আপুনি অনুভৱ নকৰে নেকি মানে এই ৰাস্তাত থিয় হৈ আন্দোলন কৰাত কৰি নহয় এইটোতো মানে এশবাৰ কৰোঁ কাৰণ তাৰ বিকল্প জাতি এটাৰ অস্তিত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত তাৰ বিকল্প নাই যেতিয়ালৈকে আমাৰ সমাজখন শিক্ষিত নহ'ব যেতিয়ালৈকে আমাৰ ইকনমিটো মজবুত নহ'ব যেতিয়ালৈকে আমি সামাজিকভাৱে আমি ঐক্যবদ্ধ নহ'ম তেতিয়ালৈকেতো আমাৰ উন্নতি নাই এইটো দেখা দেখি কথা আৰু সেইটোতে আমি হাৰি আছোঁ এতিয়া কোচ ৰাজবংশীসকল যদি আজি মানে ৰাজনৈতিক হওক সামাজিক হওক বা শৈক্ষিক হওক যদি আজি আমি হেৰি কৰি যদি আছোঁ তেতিয়াহ'লে এইবিলাক মানে হেৰিৰ কাৰণে আমাৰ নোহোৱাৰ কাৰণে আমি আচলতে পিছ পৰি আছোঁ